আসাম পুলিচৰ এসআই যিসকলে আবেদন কৰিছিলে বা আসাম পুলিচৰ এসআইৰ যিসকলে ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে অতিকে ভাল খবৰ যে আপোনালোকৰ ৰিজাল্ট আজি গণনা কৰিব 11 বজাৰ লগে লগে মাৰ্চ তাৰিখে আৰক্ষী বিভাগে প্ৰকাশ কৰিব 6 মাৰ্চ তাৰিখে লিখিত পৰীক্ষাৰ ৰিজাল্ট হোৱাৰ লগে লগে পিএছটি আৰু পিইটি আৰম্ভ হ'ব আৰু পিএছটি আৰু পিইটিৰ এডমিট কাৰ্ড আপোনালোকে 9 মাৰ্চত ডাউনলোড কৰিব পাৰিব আৰু পিএছটি লগতে যদিহে আপোনালোকে আসাম পুলিচৰ এসআই ৰিজাল্ট চাব বিচাৰে এনেদৰে চাব পাৰিব লগতে আসাম পুলিচৰ এসআই যদি উত্তীৰ্ণ হয় ইয়াৰে এফিচিয়েন্সি টেষ্ট ফিজিক্যাল এফিচিয়েন্সি টেষ্ট কেতিয়া অনুষ্ঠিত কৰা হ'ব ইয়াৰে ডিপাৰ্টমেন্ট ওয়াইজত আপোনালোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্টবোৰ বেলেগ বেলেগ হয় গতিকে আপোনালোকে সেই ভিডিঅ'ৰ শেষলৈকে সম্পূৰ্ণ ডিটেইল কিনি পাই যাব আপোনালোকৰ কোন তাৰিখে লৰা ছোৱালী বা কোন তাৰিখে লৰা বা ছোৱালী মেল এণ্ড ফিমেল দুইটা বেলেগ বেলেগে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট অনুষ্ঠিত কৰা হ'ব গতিকে আপোনালোকে সেই ভিডিঅ'ৰ শেষলৈকে গম পাব যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে বা যদি এনে ধৰণৰ আপডেট পাই থাকিব বিচাৰে তেতিয়া হলে মোৰ এই চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক লগত থকা বেল আইকনটো দবাই দিয়ক বন্ধুসকল আসাম পুলিচৰ যিসকলে এসআইত আবেদন কৰিছিলে ইয়াৰে আপোনালোকৰ আসাম পুলিচৰ সাব ইন্সপেক্টৰ ইউবি টোটাল ভেকেন্সি আছে 144টা আসাম পুলিচৰ কমিউনিকেশন সাব ইন্সপেক্টৰত ভেকেন্সি আছে 7টা লগতে আসাম পুলিচৰ আসাম কমান্ডো বেটেলিয়নৰ টোটাল ভেকেন্সি আছে 51টা লগতে আপোনালোকৰ ডেপুটি কন্ট্ৰোলাৰ সিভিল ডিফেন্স আন্ডাৰ ডিজিসিডি তাত আপোনালোকৰ টোটাল এটা ভেকেন্সি আছে বন্ধুসকল ইয়াৰে আপোনালোকৰ যদি ৰিজাল্টৰ দিন যদি চাবলৈ যায় ৰিজাল্ট আপোনালোকৰ 6 মাৰ্চ 2025 তাৰিখ আজিৰ দিনটোতে আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব 11 বজা হোৱাৰ লগে লগে যদি আপোনালোকে ৰিজাল্ট চাব বিচাৰে মোবাইল জৰিয়তে চাব পাৰিব তাৰ কাৰণে আপোনালোকে ক্ৰম ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ কৰিব লাগিব আসাম পুলিচৰ মেইন ওয়েবসাইট ইয়াৰে ওয়েবসাইট হৈছে www.slprbassam.in তাত আপোনালোকে গৈ ডাইৰেক্টলি আপোনালোকৰ ৰিজাল্ট চাব পাৰিব লগতে আপোনালোকৰ ৰিজাল্ট চাবলৈ হলে আপোনালোকৰ এপ্লিকেশন নাম্বাৰ এন্ড আপোনালোকৰ নাম লগতে আপোনালোকৰ ডেট অফ বাৰ্থ আপোনালোকে ডেট অফ বাৰ্থ এন্ড এপ্লিকেশন নাম্বাৰ এন্টাৰ কৰি আপোনালোকৰ ৰিজাল্ট কিনি চাব পাৰিব আপোনালোকৰ ৰিজাল্ট উত্তীৰ্ণ হৈছে নে নাই যদিহে আপোনালোকৰ আসাম পুলিচৰ সাব ইন্সপেক্টৰত উত্তীৰ্ণ হয় আজিৰ ৰিজাল্টত যদি আপোনালোকে উত্তীৰ্ণ হয় ফিজিক্যাল এফিচিয়েন্সি টেষ্ট অনুষ্ঠিত কৰা হ'ব ইয়াৰে আপোনালোকৰ ফাৰ্স্ট 17 মাৰ্চ 2025 তাৰিখত আপোনালোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট অনুষ্ঠিত কৰা হ'ব ৰাতিপুৱা 7 বজাত আপোনালোকে ৰিপৰ্ট কৰিব লাগিব ইয়াৰে আপোনালোকে অনলি ফিমেল ক্যান্ডিডেটৰহে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট অনুষ্ঠিত কৰা হ'ব সাব ইন্সপেক্টৰ ইউবি আসাম পুলিচ এন্ড সাব ইন্সপেক্টৰ কমিউনিকেশন এপিআৰ ফিমেল ক্যান্ডিডেটৰ অনুষ্ঠিত কৰা হ'ব লগতে 17 মাৰ্চ 2025 তাৰিখত আপোনালোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট অনুষ্ঠিত কৰা হ'ব ইয়াৰে আপোনালোকৰ ৰিপৰ্টিং টাইম হৈছে ৰাতিপুৱা 7 বজাত আপোনালোকে ৰিপৰ্ট কৰিব লাগিব লগতে ইয়াৰে আপোনালোকৰ অনলি ফিমেল ক্যান্ডিডেটৰহে অনুষ্ঠিত কৰা হ'ব ইয়াৰে আসাম কমান্ডো বেটেলিয়ন এসআই এবিৰ কাৰণে আপোনালোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট অনুষ্ঠিত কৰা হ'ব লগতে বন্ধুসকল 19 আৰু 20 তাৰিখত আপোনালোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট অনুষ্ঠিত কৰা হ'ব ৰাতিপুৱা 7 বজাত আসাম পুলিচৰ সাব ইন্সপেক্টৰ ইউবি লগতে আসাম পুলিচৰ এপিআৰ ও এসআই কমিউনিকেশনৰ মেল ক্যান্ডিডেটৰ অনুষ্ঠিত কৰা হ'ব 19 আৰু 20 তাৰিখৰ দিনা আপোনালোকৰ সাব ইন্সপেক্টৰ অনলি মেল ক্যান্ডিডেটৰহে অনুষ্ঠিত কৰা হ'ব লগতে বন্ধুসকল 21 মাৰ্চ 2025 তাৰিখে ৰাতিপুৱা 7 বজাত ৰিপৰ্ট কৰিব লাগিব ইয়াৰে আসাম কমান্ডো বেটেলিয়নৰ এসআই এবিৰ মেল ক্যান্ডিডেটৰ অনুষ্ঠিত কৰা হ'ব মেল ক্যান্ডিডেটৰহে ইয়াত লগতে অফিচিয়েল নোটিফিকেশন কোন যদি চাব বিচাৰে তেতিয়া হলে মোৰ ভিডিও ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নোটিফিকেশন কোন ভালদৰে চাব পাৰিব সো বন্ধুসকল আজিৰ ভিডিওটি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশন কিনি দিলো যদি ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শেয়াৰ কৰি দিয়ক লগতে বন্ধুসকল কমেন্ট কৰি জনাব ইনফৰমেশনটো পাই কেনেকুৱা পালে ধন্যবাদ